প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এক্সাৰসাইজ 1.3 কুৱেশ্যন নম্বৰ 10 যুগ্ম অযুগ্ম চিনাক্ত কৰা। অৰ্থাৎ আমাৰ কিছুমান ইয়াত দ্বৈত সংখ্যা দিয়া আছে, কিছুমান বাইনাৰী নাম্বাৰ দিয়া আছে। এই বাইনাৰী নাম্বাৰবিলাকৰ কোনটোৰ যুগ্ম আৰু কোনটোৰ অযুগ্ম তাক আমি চিনাক্ত কৰিব লাগে। আমি সৰুৰ পৰা শিকি আহিছোঁ যে যুগ্ম সংখ্যাবোৰ 2ৰে ডিভিজিবল হয়, 2ৰে বিভাজ্য হয়, বা আমি যেহেতু ইয়াতে দ্বৈত সংখ্যাৰ কথা পাতিছোঁ, দ্বৈত সংখ্যাত কেৱল 1 আৰু 0 হে ব্যৱহাৰ হয়। গতিকে আমি জানো যে 0 2ৰে ডিভিজিবল হ'ব আৰু 1 2ৰে ডিভিজিবল নহয়। গতিকে যিকোনো এটা সংখ্যা যুগ্ম হ'বলৈ হ'লে তাৰ এককৰ ঘৰৰ অংকটো যুগ্ম হ'ব লাগিব। যদি এককৰ ঘৰৰ অংকটো যুগ্ম হয় তেন্তে সেই সংখ্যাটো যুগ্ম হ'ব লাগিলে তাৰ বাকী যিবোৰ অংক আছে সেইবোৰ যুগ্ম বা অযুগ্ম নহওক কিয় আমি কেৱল মাত্ৰ এককৰ ঘৰৰ অংকটো চাব লাগিব। যদি এককৰ ঘৰৰ অংকটো যুগ্ম হয় তেন্তে সেই সংখ্যাটো যুগ্ম হয়, আৰু যদি এককৰ ঘৰৰ অংকটো অযুগ্ম হয় তেন্তে সেই সংখ্যাটো অযুগ্ম হ'ব। তাৰ বাহিৰে একক স্থানৰ অংকটোৰ বাহিৰে বাকীবোৰ স্থানৰ অংকবোৰ যিয়ে নহওক কিয় আমি সেই সংখ্যাটোৰ একক স্থানৰ অংকটো চাই আমি ক'ব পাৰিম যে সেই সংখ্যাটো যুগ্ম নে অযুগ্ম। গতিকে এইবোৰ অতি সহজ। আমি মাত্ৰ একক ঘৰৰ অংকটো চাম। এককৰ ঘৰত কি অংক আছে? 1 আছে। গতিকে এইটো কি হ'ব? অযুগ্ম, অড হ'ব, অড। ইয়াৰ শেষৰ অংকটো কি আছে? 1, গতিকে এইটো কি হ'ব? অড। ইয়াৰ শেষৰ অংকটো কি আছে? 0, গতিকে কি হ'ব? ইভেন, যুগ্ম। ইয়াৰ একক স্থানৰ অংকটো কি আছে? 1, গতিকে এইটো কি হ'ব? অড। একক স্থানৰ অংক 0, গতিকে ইভেন। একক স্থানৰ অংক 1, চ' এইটো অড। এইদৰে আমি যিকোনো বাইনাৰী নাম্বাৰ এটা দিয়া থাকিলে কেৱল মাত্ৰ এককৰ ঘৰৰ অংকটো চাই আমি ক'ব পাৰিম সেই সংখ্যাটো যুগ্ম নে অযুগ্ম। গতিকে এইখিনি খুব ইজি আছিলে। পৰীক্ষাত 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যে যুগ্ম অযুগ্মবোৰ বাছি লোৱা। গতিকে এইখিনি আমি কৰিলোঁ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন কৰিম, কুৱেশ্যন নম্বৰ 11।